সমাগত 15 আগষ্ট আৰু 15 আগষ্টক লৈ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত তৎপৰ হোৱা দেখাবলৈ পোৱা গৈছে মহানগৰ আৰক্ষী আৰু যদি চাই দিছপুৰত এনেদৰে নিশাৰ ভাগত এই মুহূৰ্তত এনেদৰে যি তালাচী অভিযান চলিছে আৰু যোৱা বৰ্ষত যিহেতু 15 আগষ্টৰ সময়ছোৱাত যি বিভিন্ন বিদ্ৰোহী সংগঠনসমূহে এক কুটাঘাতমূলক যি কাৰ্যকলাপ সংঘটিত কৰিছিলে বিভিন্ন স্থানত বোমা সংস্থাপন কৰিছিলে আৰু সেই উদ্দেশ্যে যিহেতু এইবাৰ আলফাক বিশেষকৈ আলফাৰ যি ডেজিগনেটেড কেম্পত ইতিমধ্যে আক্ৰমণ কৰা হৈছে ড্ৰোন আক্ৰমণ আৰু তাৰ পাছতে মহানগৰ আৰক্ষী যথেষ্ট তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে এয়া দেখিছে যান বাহন আৰক্ষী আৰু অসম আৰক্ষী দিছপুৰ আৰক্ষীৰ যুটীয়াভাৱে তেওঁলোকে এই তালাচী চলাই আছে বাহনসমূহ তালাচীৰ লগতে যি ড্ৰাংক এণ্ড ড্ৰাইভ নিয়মিতভাৱে চলে সেয়াও চলি থকা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত দেখিছে কিদৰে প্ৰতিখন বাহন তন্নকৈ পৰীক্ষা কৰা হৈছে নিশা 1 বজাৰ দৃশ্য আমি দেখুৱাইছোঁ এনেদৰে GS ৰোডত দিছপুৰ আৰক্ষী আৰু যি যান বাহন আৰক্ষীৰ যি যুটীয়া অভিযান এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত প্ৰতিখন বাহন তন্নকৈ পৰীক্ষা কৰা হৈছে আৰু যিহেতু সমাগত 15 আগষ্ট আৰু 15 আগষ্টৰ সময়ছোৱাত যাতে কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে কোনো বিদ্ৰোহী সংগঠন বা যোৱা বৰ্ষত যেনে ধৰণৰ দেখিবলৈ পোৱা গৈছিলে কেইবাটাও স্থানত বোমা সংস্থাপন কৰাৰ যি তথ্য আৰক্ষীয়ে লাভ কৰিছিলে আৰু সেইবাবে এইবাৰ যি জুলাই মাহৰ পৰাই আৰক্ষীৰ যি তালাচী সেই তালাচী যথেষ্ট তীব্ৰতৰ কৰা হৈছে আমি দেখুৱাইছোঁ এনেদৰে দিছপুৰ আৰক্ষী তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে কেনেধৰণৰ তালাচী অভিযান বৰ্তমান চলি আছে দেখিছে কিদৰে প্ৰতিখন বাহনৰ এনেদৰে ডিক্কি খুলি এনেদৰে তালাচী চলাই থকা দেখিবলৈ পোৱা গৈছে দাদা ক'ৰ পৰা আহিছে মই স্যাৰ GNRC পৰা আহিছোঁ বাট আই বিলং ফ্ৰম নাগালেণ্ড এতিয়াতো 15 আগষ্ট আহি আছে তালাচী চলি আছে নাই ঠিক আছে স্যাৰ they are doing a very good job I am very happy that they are such a point to be point the police and CRPF they are doing a very hard work I really appreciate that their work and I'm very happy that you guys are doing you are stopping each and everyone that's a pretty good I like it obviously in future also we should go ahead with this and also if needed they have to do such kind of operations that's why the people who are in Guwahati living they are very safe feeling safe while because of our Assam police and Assam traffic police and CRPF thank you দাদা এই মুহূৰ্তত আপোনালোকে তালাচী চলাই আছে যুটীয়া অভিযান আপোনালোকৰ যান বাহন আৰক্ষী আৰু আপোনালোকে কেনে ধৰণৰ নিৰ্দেশ দিয়া আছে আপোনালোকক নিৰ্দেশ মানে এতিয়া 15 আগষ্ট অপেক্ষা এইবিলাক তালাচীৰ কাৰণে কাৰা নিৰ্দেশ আহিছে অলৰেডি বিভিন্ন জেগাত বোমামূৰত অলৰেডি ফুটাইছে বুলি নিউজ যেনেকৈ পাইছে আৰু বিশেষ মানে এইটো ৰেগুলাৰ চেকআপ হৈ আছে আৰু মানে জুলাই মাহৰ পৰাই এইবাৰ অলপ আগতীয়াকৈ কাৰা নিৰ্দেশ আছে কিবা পাইছে এনেধৰণৰ বৰ্তমান এতিয়ালৈকে পোৱা নাই আমি তালাচী চলাই আছোঁ প্ৰতিখন বাহন চেক কৰা হৈছে যান বাহন আৰক্ষীও আছে নেকি হয় লগত আমাৰ ট্ৰেফিক পুলিচ আছে ট্ৰেফিক পুলিচ আৰু আমাৰ দিছপুৰ আৰক্ষী থানা একেলগে মিলি যুটীয়াভাৱে নিশ্চিতভাৱে আমি দেখুৱাইছোঁ এনেদৰে 15 আগষ্টৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে প্ৰতিজন আৰক্ষী গুৱাহাটী মহানগৰীত বিশেষকৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে নিশাৰ ভাগত গুৱাহাটী মহানগৰীত এতিয়া আৰক্ষীৰ যি নিষিদ্ধ যি তালাচী বেহু সেই বেহু দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্তত এনেদৰে গুৱাহাটীৰ যিটো প্ৰান্ততে যায় সেইটো প্ৰান্ততে এতিয়া এনেধৰণৰ আৰক্ষীৰ যি নিষিদ্ধ তালাচী অভিযান সেই তালাচী অভিযান অব্যাহত আছে